মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ টেগ কুৱেশ্যনৰ বিষয়ে। তো আগতে মই টেগ কুৱেশ্যনৰ ওপৰত ভিডিঅ' বনাইছোঁ আৰু সেইকেইটা আছিলে টেগ কুৱেশ্যন ইন প্ৰেজেণ্ট টেন্স, টেগ কুৱেশ্যন ইন পাষ্ট টেন্স, আৰু আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিম টেগ কুৱেশ্যন ইন ফিউচাৰ টেন্স। ফিউচাৰ টেন্সত কেনেকে টেগ কুৱেশ্যন কৰিব লাগে। যদি সেন্টেন্সটো ফিউচাৰ টেন্সত থাকে তেতিয়াহ'লে তোমালোকে কেনেকে টেগ কুৱেশ্যন বনাবা। ঠিক আছে, তো চোৱা, মই লিখি লৈছোঁ, তোমালোকে সুন্দৰভাৱে চাই থাকা। টেগ কুৱেশ্যন, টেগ কুৱেশ্যন ইন ফিউচাৰ টেন্স। ফিউচাৰ টেন্সত টেগ কুৱেশ্যন কেনেকে কৰিম। তো আমি কেইটামান এক্সাম্পল ল'ম কুৱেশ্যন আকাৰে, তো তাৰ পৰা আমি বুজিবলৈ চেষ্টা কৰিম, শিকিবলৈ চেষ্টা কৰিম। তো তোমালোকে এটা দৰকাৰ হ'ব, অক্সিলিয়াৰী ভাৰ্ব তোমালোকে জানিব লাগে টেগ কুৱেশ্যন কৰিবলৈ যাওঁতে। ঠিক আছে, তো 1 নম্বৰ কুৱেশ্যন মই লৈছোঁ, হি উইল গো টু স্কুল। হি উইল গো টু স্কুল। ইয়াত অক্সিলিয়াৰী ভাৰ্ব কোনটো হয়? উইল। শ্বেল, উইল, কেন, কুড, মে, মাইট, এইসমূহ হ'ল অক্সিলিয়াৰী ভাৰ্ব। টোটেল কিমানটা আছে অক্সিলিয়াৰী ভাৰ্ব? 24টা। 24টাৰ পৰা যিকোনো এটা থাকিলেই হ'ল। তাৰ পৰা আমি লৈ ল'ম, আৰু বাক্যটো যদি নেগেটিভ ফৰ্মত নাথাকে তো টেগ কুৱেশ্যন কৰোঁতে আমি নেগেটিভ ফৰ্মত লিখিম। ঠিক আছে, তো টেগ কুৱেশ্যন কৰা নিয়মটো হ'ল গোটেই চেণ্টেন্সটো তোমালোকে লিখি ল'বা, তাৰপিছত কমা ইউজ কৰিবা। যদি বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব থাকিছে তেতিয়াহ'লে অক্সিলিয়াৰী ভাৰ্বটো লিখিবা, আৰু যদি বাক্যটো এফাৰ্মেটিভত থাকে তেতিয়াহ'লে নেগেটিভ টেগ কুৱেশ্যন কৰিবা, আৰু ছাবজেক্টটোৰ প্ৰনাউন লিখি দিবা। ঠিক আছে, তো চোৱা, হি উইল গো টু স্কুল। হি উইল গো টু স্কুল পুৰা কুৱেশ্যনটো লিখিব লাগিব, কমা ইউজ কৰিব লাগিব। তাৰপিছত এইটো চোৱা, এফাৰ্মেটিভত আছে, তো আমি নেগেটিভ টেগ কুৱেশ্যন কৰিব লাগিব। তো উইল নট, এই দুটা যদি উইল নট যদি আমি শ্বৰ্ট ফৰ্মত লিখিব যাওঁ ৱণ্ট হৈ যায়। উইল নটটো কি হয়? ৱণ্ট। ৱণ্ট। তাৰপিছত ইয়াত হি প্ৰনাউনটো আছেই, ৱণ্ট হি। তাৰপিছত কুৱেশ্যন মাৰ্কটো লগাই দিব লাগিব। টেগ কুৱেশ্যন কৰিলে টেগ কুৱেশ্যন মাৰ্ক লগাবই লাগে। 2 নম্বৰ এক্সাম্পলটো চোৱা, দে উইল মিছ দ্য বাছ। দে উইল মিছ দ্য বাছ। তো পুৰা বাক্যটি আমি লিখি ল'ম, দে উইল মিছ দ্য বাছ, কমা ইউজ কৰিম। ইয়াত আছে অক্সিলিয়াৰী ভাৰ্ব উইল, তো এইটো এফাৰ্মেটিভত আছে, নেগেটিভ টেগ কুৱেশ্যন কৰিম। তাৰপিছত উইল নট শ্বৰ্ট ফৰ্ম, সদায় টেগ কুৱেশ্যন কৰোঁতে নটটো শ্বৰ্ট ফৰ্মত লিখিব লাগে। ঠিক আছে, তো উইল নট, নটটো যেতিয়া শ্বৰ্ট ফৰ্মত লিখিম তো উইল নট হৈ যায় ৱণ্ট। ৱণ্ট দে, প্ৰনাউন আছে ইয়াত। ঠিক আছে, তাৰপিছত এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো লওঁ, হি ৱণ্ট ফৰগেট দ্য টিকেটছ। হি ৱণ্ট ফৰগেট দ্য টিকেটছ। প্ৰথমতে আমি পুৰা বাক্যটো লিখি ল'ম, হি ৱণ্ট ফৰগেট দ্য টিকেটছ, কমা ইউজ কৰিম। এইবাৰ চোৱা, বাক্যটো নেগেটিভ ফৰ্মত আছে, তো আমি যেতিয়া টেগ কুৱেশ্যন কৰিম এফাৰ্মেটিভ ফৰ্মত লিখিম, তো নটটো উঠাই দিব লাগিব। তো ৱণ্টৰ পৰা যদি নটটো উঠাই দিওঁ কি হ'ব? উইল। তাৰপিছত হিটো প্ৰনাউন আছে, হি, কুৱেশ্যন মাৰ্ক পুট কৰি দিম। 4 নম্বৰ এক্সাম্পলটো চোৱা, শ্বি উইল বি ষ্টাডিং টু নাইট। তো প্ৰথমতে গোটেই কুৱেশ্যনটো লিখিম আমি, ৰুল এইটোৱেই, শ্বি উইল বি ষ্টাডিং টু নাইট, কমা ইউজ কৰিম। এইবাৰ চোৱা, বাক্যটো এফাৰ্মেটিভ ফৰ্মত আছে, তো টেগ কুৱেশ্যন কৰিম নেগেটিভত। তো অক্সিলিয়াৰী ভাৰ্ব হ'ল উইল, তো উইল নট শ্বৰ্ট ফৰ্মত হৈ যায় ৱণ্ট। শ্বৰ্ট ফৰ্মত নট যেতিয়া ইউজ কৰিম হৈ যায় ৱণ্ট। তাৰপিছত শ্বি প্ৰনাউনে হয়, শ্বি লিখি দিলোঁ। তাৰপিছত এতিয়া আমি 5 নম্বৰ আৰু 6 নম্বৰ এক্সাম্পলটো লওঁ। ঠিক আছে, আই শ্বেল ডু ইট। ঠিক আছে, প্ৰথমতে আমি গোটেই কুৱেশ্যনটো লিখি ল'ম, চেণ্টেন্সটো লিখি ল'ম। আই শ্বেল ডু ইট লিখিলোঁ, কমা ইউজ কৰিম। এইটো অক্সিলিয়াৰী ভাৰ্ব হ'ল শ্বেল, আৰু ইয়াত এফাৰ্মেটিভ ফৰ্মত আছে, তো শ্বেল লিখিম আৰু লগত নটটো লিখিব লাগিব। শ্বৰ্ট ফৰ্মৰ নট ইউজ কৰিব লাগে টেগ কুৱেশ্যনত, শ্বেল নট। শ্বেল নটটো যেতিয়া আমি শ্বৰ্ট ফৰ্মত লিখিম তেতিয়া কি হৈ যায়? শ্বেণ্ট।
shan't I হৈ গ'ল কুৱেশ্যন মাৰ্ক লগাই দিম হৈ গ'ল লাষ্টৰ কুৱেশ্যন এটা আছে চোৱা they will have finished the work by 5 pm ঠিক আছে প্ৰথমতে আমি গোটেই সেন্টেন্সটো লিখি লওঁ they will have finished the work by 5 pm কমা ইউজ কৰিম তাৰপিছত ইয়াত অক্সিলিয়াৰী ভাৰ্ব আছে চোৱা will আৰু এইটো এফাৰ্মেটিভত আছে নেগেটিভ ফৰ্মত লিখিম ৰেকুৱেশ্যন কৰোঁতে তো will not হ'ব তো শৰ্ট ফৰ্ম হৈ যাব won't they ঠিক আছে তো এনেকৈ তোমালোকে সুন্দৰকৈ ফিউচাৰ টেন্সৰ টেক কুৱেশ্যন কৰিব পাৰা তো মোক লাগিছে তোমালোকে টেক কুৱেশ্যন কেনেকৈ কৰিব লাগে গোটেইখিনি শিকিলা প্ৰেজেণ্ট টেন্সতে হওক পাষ্ট টেন্সতে হওক ফিউচাৰ টেন্সতে হওক তো এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু মেথছৰ ওপৰতো বহুতো ভিডিঅ' আছে তোমালোকে গৈ চাব পাৰা গ্ৰামাৰৰ সকলোবোৰ টপিকৰ ওপৰতে ভিডিঅ' আছে ঠিক আছে ধন্যবাদ